গুড মৰ্ণিং কৃষক বন্ধুসকল। আজি মই ককোৱা মানে চকলেটৰ ফল ছিঙি আছোঁ, কিয়নো মোৰ বাৰীত নতুন বাৰী, বেছি ফল অহা নাই। আহিছে হ'লেও গোটেইটো একেলগে পকা নাই। ইয়াক পেকেট কৰিবলৈ মোৰ অকণ অসুবিধা হয়, কম হোৱাৰ কাৰণে পেকেট কৰি বাহিৰলৈ পঠিয়াবলৈ অসুবিধা হোৱাৰ কাৰণে মোৰ এজন কৃষক বন্ধু তিনিচুকীয়াৰ, তেখেতলৈ পঠিয়াবৰ কাৰণে আজি মই ছিঙি আছোঁ চকলেটৰ ফলবোৰ। তো ছিঙি মেলি মই গাড়ীত তিনিচুকীয়ালৈ পঠিয়াম। গোটেইটো একেলগে ছিঙিব পৰা হ'লে হয় কুইণ্টেলৰ 1-1.5 কুইণ্টেল হ'লেহেঁতেন, কিন্তু গোটেই জোপাত একেলগে পকা নাই, অলপ অলপ পকিছে। পকাবোৰকে ছিঙি আছোঁ। এইটো দেখিছে আপোনালোকে, সেয়া চাওক কিমান মস্ত, কিমান ডাঙৰ। মিনিমাম ইয়াত 600-700 গ্ৰাম আছে। পাৰ কেজি ফলৰ দাম 50 টকা। এতিয়া গোটেই ছিঙি আপোনাৰ পেকিং কৰি তিনিচুকীয়া পঠিয়াই দিম আৰু ইয়াকে আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। কিমান মস্ত तो नहीं गया